আজি আমি আপোনালোকক এনেকুৱা 5টা এটিটিউডৰ বিষয়ে ক'ম যদি এইসমূহ আপোনালোকে নিজৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলে তেতিয়া মানুহে আপোনাৰ বা আপোনালোকৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিব। যেতিয়া আপোনালোকে কাৰোবাৰ লগত কথা পাতে বা লগ কৰে প্ৰথমতে মানুহে আপোনালোকক বা আপোনাক এটিটিউড চাইহে আপোনাৰ যোগ্যতা কিমান মনতে বিচাৰ কৰি লয়। যদি আপোনালোকৰ এই 5টা এটিটিউডৰ এটাও নাই তেতিয়া মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত নহ'ব, কাৰণ আকৰ্ষণীয় হ'বলৈ হ'লে এই 5টা এটিটিউড আপোনালোকৰ মাজত থকাটো জৰুৰী। 1 নম্বৰ, বিং এক্সট্ৰিমলি ক্লিয়াৰ। আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা এইটো অনুভৱ কৰিছে চাগে, যেতিয়া আপোনালোকে কাৰোবাৰ লগত কথা পাতে আৰু সেই ব্যক্তিজনে কিবা এনেকুৱা কথা কৈ দিয়ে যিবোৰ শুনি আপোনালোক দুখী হৈ পৰে বা আপোনালোকৰ বেয়া লাগে। তেতিয়া সেই কথাটো আঁতৰাবলৈ মানুহে ঘূৰাই পকাই কথাটো ক'বলৈ ধৰে, যেনে মোৰ কথাটোৰ এইটো অৰ্থ নাছিল, তুমি ভুল বুজিছা, মোক বুজাবলৈ দিয়া, মই এইটো কোৱা নাছিলোঁ। এইবোৰ কৈ সেই ব্যক্তিজনে এইটো প্ৰমাণ কৰিব বিচাৰে যে আপুনি বা আপোনালোকে তেওঁৰ কথাটো বুজি পোৱা নাই, আপোনালোকৰ বা আপোনাৰ বুজা সক্ষমতা কম। এনেদৰে কথাটো ঘূৰাই পকাই কৈ তেওঁ আপোনালোকক বা আপোনাক কনফিউজ কৰি দিয়ে, যাৰ ফলত আপোনালোকে বুজি নোপোৱা হয় তেওঁ আচলতে কি ক'ব বিচাৰি আছে বা কি কৈছে। যদি কোনোবাই নিজৰ কথা বাৰে বাৰে সলনি কৰে, অৰ্থাৎ যি কয় সেইটোত নাথাকি বেলেগ কয় বা মিছা কথা কয়, তেনেকুৱা ব্যক্তিক মানুহে পচন্দ নকৰে। ইয়াৰ বিপৰীতে যিজনে সঁচা কথা কয় আৰু কনফিডেণ্টেৰে নিজৰ কথা মানুহৰ সন্মুখত ৰাখে, যদি কিবা বেয়াকৈ কয় সেই ব্যক্তিজনে আপুনি দুখ কৰিলে সেই কথাটো কৰিছোঁ বুলি মানি লয় বা নিজৰ ভুল মানি লয়, কথাটো নুঘূৰাই কথা চিধাকৈ কয়, তেনেকুৱা ব্যক্তিক বা তেনেকুৱা এটিটিউড সকলোৱে বহুত পচন্দ কৰে, কাৰণ এনেকুৱা ব্যক্তিক মানুহে নিৰ্ভয়, সঁচা, আচল আৰু শক্তিশালী মনোভাৱৰ লগতে শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী বুলি ভাবে। 2 নম্বৰ, ৰিজেকশ্যন ইজ এট্ৰেক্টিভ। ভাবক, আপুনি যদি কাৰোবাৰ লগত ডেটলৈ যাব লগা আছে আৰু তাৰ আধা ঘণ্টাৰ আগত আপোনাৰ কিবা কাম ওলাল, যাৰ ফলত আপুনি আপোনাৰ ডেট কেঞ্চেল কৰিব লগা হ'ল, আৰু আপুনি যদি যাৰ লগত যাব তেওঁক মেছেজ কৰে যে আজি তুমি আহিব নালাগে, আজি আমি ডেট কেঞ্চেল কৰোঁ। এনেকুৱা কৰাৰ আগত বহুত মানুহে ভাবে যে কৰোঁ জানো, কিবা সি বা তাই আকৌ খং কৰিব নেকি। কিন্তু অধিক সংখ্যক মানুহৰ লগত এনেকুৱা নহয়। এনেকুৱা কৰাৰ ফলত ইজনৰ সন্মুখত চাব আপোনাৰ প্ৰতি ৰেচপেক্ট বাঢ়ি যাব। এইটোৱে দেখুৱায় যে আপোনাৰ জীৱনত আৰু বহুত গুৰুত্বপূৰ্ণ কাম আছে। আনক এনেই সময় দিয়াতকৈ নিজৰ কামত গুৰুত্ব দিয়ক, যাৰ ফলত মানুহ আপোনাৰ ফালে আৰু আকৰ্ষিত হ'বলৈ ধৰে। সেইকাৰণে সকলো সময়তে আনৰ কাৰণে এভেইলেবল হৈ নাথাকিব। আপুনি ভাবে চাগে আপুনি নিজৰ কাম এৰি আনক সময় দিলে তেওঁ আপোনাক বহুত ভাল পাব, কিন্তু এনেকুৱা সদায় বা সকলো সময়তে নহয়। আপুনি যদি এনেকুৱা কৰি থাকে লাহে লাহে সেই ব্যক্তিজনে আপোনাক শ্ৰদ্ধা নকৰা হ'ব। সেইকাৰণে নিজৰ জীৱনত এই এটিটিউডটো বৃদ্ধি কৰিব লাগে। আপুনি সদায় কোনোবাই মাতিলে যাব নোৱাৰোঁ বুলি নক'ব, অৰ্থাৎ এটা সীমিত ঠাইত থাকি কৰিব লাগে। 3 নম্বৰ, দ্য ছ'চিয়েল লিডাৰ। আকৰ্ষণীয় ব্যক্তিসকল নিজৰ কামতেই নহয় ছ'চিয়েল প্লেটফৰ্মতো লিডাৰ হৈ থাকে। তেওঁলোকে কেতিয়াও নিজে আগত খোজ আগবঢ়াবলৈ ভয় নকৰে। তেওঁলোকে কেতিয়াও অচিনাকি মানুহৰ লগত কথা পাতিবলৈ ভয় নকৰে। সদায় নতুন প্ৰতিশ্ৰুতিৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকে। ক'বলৈ গ'লে তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখে, যিটো কিছুমান মানুহে কৰিব নোৱাৰে। এই এটিটিউডটো আন মানুহে বহুত ভাল পায়। যেনে এখন চিনেমাত মুখ্য নায়কজন হয়, কাকো ভয় নকৰে, সকলো সমস্যাতে আগবাঢ়ি যায়। আমি এনেকুৱা স্বভাৱৰ মানুহবোৰ এনেই বহুত পচন্দ কৰোঁ। সেয়েহে জীৱনটো বহুত মানুহে সঁচা নায়ক হ'ব বিচাৰে, যাক মানুহ বা জীৱনে নহয় তেওঁহে সকলোকে লিড কৰি থাকে। সেইকাৰণে আপুনিও এজন লিডাৰ হ'বলৈ চেষ্টা কৰক।